हेलो दोस्तों की खबर सब लोगों মাজলৈ অঙ্গনবাড়ী কৰ্মচাৰী আৰু সহায়কাৰীসকলৰ কাৰণে এটা বিগ আপডেট লৈ আহিছো হাইকোৰ্টৰ ফালৰ পৰা এখন অৰ্ডাৰ প্ৰকাশ পাইছে আৰু এই অৰ্ডাৰখনত কি প্ৰকাশ পাইছে আমি ফুল ইনফৰমেশ্যন এই ভিডিঅ'টোৰ মাধ্যমে দিব বিচাৰিছো আপোনালোকে প্ৰথমবাৰ কাৰণে যদি আমাৰ চেনেলটো আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব যেতিয়া আমি নতুন ভিডিঅ' আপলোড কৰো আপোনালোকে আগতীয়াকৈ আমাৰ ভিডিঅ'বোৰ পাব কাৰণে বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু এইখনে হৈছে অৰ্ডাৰখনি আপোনালোকে চাব পাৰে গুজৰাট হাই কোৰ্ট বেন্স order payment of rupees 24,800 for অঙ্গনবাড়ী worker and rupees 20,300 for helpers at উল্লেখ কৰিছে অঙ্গনবাড়ী worker কাৰণে 24,800 টকা আৰু যিসকল হেল্পাৰ আছে তেওঁলোকৰ কাৰণে 20,300 টকা দৰমহা বঢ়াই দিয়া হৈছে আৰু আপোনালোকৰ এৰিয়াটোও দিছে আপোনাৰ এৰিয়াত চাব পাৰিব আৰু এইটো আপোনালোকে চাব পাৰে Today, a division bench of two honorable judges of the Gujarat High Court while delivering its judgment in the latest patent appeal filed by the Gujarat government has ordered that Anganwadi workers be paid rupees 24,800 rupees 14,800 as minimum wage plus the current rupees 10,000 and helper sisters be paid rupees 20,300 rupees 14,800 as minimum wage plus the current wage of rupees 5,500. The order states that this wage along with arrears are to be paid from 1st April 2025 waiting 6 months. The order also states that whenever the minimum wage is received in the future it must be paid আৰু ইয়াত কৈছে যিসকল অঙ্গনবাড়ী ওয়ার্কাৰ তেওঁলোকৰ কাৰণে আগতে আছিল দৰমহাটো 14,800 টকা আৰু তাৰপিছত এতিয়া 10,000 টকা বঢ়াই দি আপোনালোকক 24,800 টকা দিয়া হৈছে আৰু যিসকল সহায়কাৰী হেল্পাৰ তেওঁলোকৰ দৰমহা আছিল 14,800 টকা তেওঁলোকক 5,500 টকা বঢ়াই দিয়া হৈছে আৰু এতিয়া তেওঁলোকৰ 20,300 টকা দৰমহা হৈছে সো এইটো ইনফৰমেশ্যন দিব লাগে যদি ভাল লাগে এটা লাইক কৰিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব থ্যাংক ইউ গাইজ ভিডিঅ' চোৱাৰ বাবে